নমস্কাৰ দৰ্শকসকল, মই পংকজ খনিকৰ। আপোনালোকে চাই আছে কৃষি জাগৰণ অসম। দৰ্শকসকল, আজি মই উপস্থিত আছোঁহি ধেমাজি জিলাৰ নৱমৰ কৃষক মুক্তা দিহিঙীয়াৰ কৃষি ফাৰ্মত। তেওঁ কৃষি ফাৰ্মত আমি এটা পোক পৰুৱা নিবাৰণৰ কাৰণে এটা জৈৱিক পদ্ধতি আমি ইয়াত দেখিবলৈ পাইছোঁ, যিটোক কোৱা হয় য়েল্লো ষ্টিকি ট্ৰেপ। এয়া আপোনালোকে দেখিবলৈ পাইছে। আমাৰ কেমেৰামেন পংকজ লাহনে আপোনালোকক দেখুৱাব কিদৰে তেওঁ কীটনাশকৰ সলনি ৰাসায়নিক বা কীটনাশকৰ সলনি তেওঁ জৈৱিকভাৱে পোক পতংগ প্ৰতিকাৰৰ বাবে ব্যৱহাৰ কৰিছে। এয়া আমাৰ কেমেৰামেন পংকজ লাহনে আপোনালোক দেখুৱাইছে। এয়া দেখিবলৈ পাইছে আপোনালোকে কেনেকৈ ইয়াত য়েল্লো ষ্টিকি টেপটোত আপোনাৰ হালধীয়া এটা পলিচিন দেখিবলৈ পাইছে, আৰু ইয়াত আঠা লগাই দিয়া হৈছে। আঠা লগাই দিয়াৰ ফলত এইটো নিশাটো জিলিকি থাকে, আৰু তাতে জিলিকি পোহৰ দেখি তাত মানে পোক পৰুৱাবিলাকে ইয়াত পৰে আৰু পৰি মৃত্যু হয়, লাগি ধৰে, আৰু ইয়াৰ যি আশে পাশে যিবিলাক আছে তেনেকৈ বাচি যায়। মই আপোনালোকক আৰু এটা তেনেকুৱা দেখিবলৈ চেষ্টা কৰিম। এয়া আহক, তেওঁ এটা এক দূৰত্বত লগাইছে, বেছি দূৰত্বত নহয়, মানে আপোনাৰ 5-6 ফুট দূৰত্বত এনেকুৱা এটা স্থাপন কৰিছে, আৰু প্ৰতিটোতে আপোনাৰ বিভিন্ন ধৰণৰ পোক পৰুৱা আহি ইয়াত মৃত্যু হৈছে। এয়া আপোনালোকে দেখি আছে, তাৰ স্ক্ৰীণত দেখি আছে। হয়তো বহুতে বিশ্বাস নকৰিব, গতিকে মই পংকজ লাহনক ওচৰৰ পৰা আহি জুম কৰি দেখুৱাবলৈ কৈছোঁ। এয়া আপোনালোকে দেখিছে লাইভ। আৰু কেৱল এফালেই নহয়, মই এইটো বস্তুটো ঘূৰাই দিছোঁ। এয়া দেখিছে আপোনালোকে, এইফালেও মই অলপ দাঙি আনি বস্তুটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছে, যিসকল কৃষকে মানে অৰ্গেনিক জৈৱিকভাৱে খেতি কৰিবলৈ বিচাৰে, আৰু জৈৱিকভাৱে খেতি কৰিবলৈ চেষ্টা কৰোঁতে তেওঁলোকে কীটনাশকৰ বাবে আমাৰ জৈৱিক যি কীটনাশক আছে, কীটনাশক দ্ৰব্য আছে, তেওঁলোকে তাত ব্যৱহাৰ কৰে আৰু বেছি সফলতা লাভ নকৰে। তেতিয়া তেওঁলোকে এই ধৰণৰ য়েল্লো ষ্টিকি ট্ৰেপ ব্যৱহাৰ কৰিব পাৰে। এতিয়া প্ৰায় ধৰক 12-13 ফুট দূৰত্বত এনেকুৱা এটা কৃষক মুক্তা দিহিঙীয়াই ব্যৱহাৰ কৰিছে। ঠিক তেনেকৈ এনেকুৱা এটাও এইটোও দেখিছে আপোনালোকে, এইটো কীটনাশকৰ কাৰণে তেওঁ ব্যৱহাৰ কৰিছে। এই বিষয়ে আমি সঠিকভাৱে নাজানো, কিন্তু আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম, কৃষক মুক্তা দিহিঙীয়াৰ পৰা। ঠিক তেনেকৈ তেওঁ কীটনাশক প্ৰতিৰোধ কৰিবৰ কাৰণে তেওঁ আৰু এটা আমাৰ ইয়াত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। কীটনাশক ৰোধিবৰ কাৰণে তেওঁ ইয়াতো এটা য়েল্লো ষ্টিকি ট্ৰেপ ব্যৱহাৰ কৰিছে। এইটো কি নাম হয় মই ভালদৰে নাজানো, তেখেতে জনাব। মই আপোনাক প্ৰথমতে দেখুৱাই লৈছোঁ। এইটো নিশা লাইট জ্বলে, আৰু লাইট জ্বলাৰ লগে লগে ইয়াত কি হয়, পোহৰ হয়। পোহৰ হোৱাৰ লগে লগে এই পোক পৰুৱাবিলাকে আহি ইয়াত আহে, আৰু পোক পৰুৱাবিলাকে আহি ইয়াত পৰাৰ পাছতেই ইয়াত পৰি যায়। ইয়াত আমাৰ কেমেৰামেন পংকজ লাহনে দেখোঁ ইয়াত এটা গামলাত এটা আপোনালোকে পানী ৰাখিছে, আৰু পানীত পৰি পোকবিলাকৰ মৃত্যু হয়। নিশ্চিতভাৱে আমি যি আপোনালোক দেখুৱাইছোঁ, আপোনালোকে অনুমান কৰিব পাৰিছে কীটনাশক প্ৰতিৰোধৰ ক্ষেত্ৰত ই কিমান সঠিক, কিমান গ্ৰহণযোগ্যতা আছে ইয়াৰ। আপোনালোকে আমাৰ দেখুৱাই অহা য়েল্লো ষ্টিকি ট্ৰেপ কেইটাতেই আপোনালোকে বুজিব পাৰিব। আৰু মই কেমেৰামেন পংকজ লাহনক সমগ্ৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তেওঁ কেৰেলাৰ খেতি কৰিছে, এইফালে বেঙেনাৰ খেতি কৰিছে, এইফালে আপোনাৰ তিয়ঁহ লগাইছে। তেওঁ সকলো ঠাইতে পোক প্ৰতিৰোধৰ কাৰণে তেওঁ য়েল্লো ষ্টিকি ট্ৰেপ আৰু অন্যান্য জৈৱিক পদ্ধতি অৱলম্বন কৰিছে।